হাই টিচাৰ্ছ ডায়েৰীৰ কথা আপোনালোকে নিশ্চয় শুনিছে ময়ো এজ এ নিউ টিচাৰ হিচাপে শুনিছোঁ আমি সকলোৱে জানো টিচাৰ ডায়েৰী হৈছে আমি প্ৰত্যেক দিনাখন আমি কোনটো ক্লাছত যাওঁ আৰু কি লেচন পঢ়াওঁ তাৰ উপৰিও আমি দিনটো কি কৰিলোঁ সেই বিষয়ে আমি ডায়েৰী এখনত লিখিব লাগে ধুনীয়াকৈ ফৰ্মেটো আছে তাৰ গতিকে আৰু তাত বহুত কথা থাকে লাইক আমি তেনেকৈ লেচন প্লেন ধুনীয়াকৈ বনাবও পাৰোঁ তাৰ উপৰিও আমি ডেভেলপমেণ্ট চেক কৰিব পাৰোঁ বা আমাৰ হওক বা ষ্টুডেণ্টখিনিৰ হওক আমি তেওঁলোকে কিমান ডেভেলপ কৰিলে আমি সেইটোও জানিব পাৰোঁ বহুত কথা এইবোৰ হৈছে প্ৰফেশ্যনেল কিছুমান ৱে আমি সেইটো মেইনটেইন কৰিবই লাগিব কিন্তু অকল টিচাৰ বুলি নহয় আমি প্ৰত্যেক ব্যক্তিয়ে এখন ডায়েৰী মেইনটেইন কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ বিকজ আমি ডায়েৰীত কেৱল আমাৰ মেমৰিজবোৰ লিখাই নহয় আমি কিছুমান ইম্পৰ্টেণ্ট কথাও লিখোঁ যিটো পিছত লিখি পেলাই বা পিছত আমি পাহৰি যাওঁ যদি আমি লিখি নথওঁ বহুতে মেইনটেইন কৰে দেট ইজ ৱেল এণ্ড গুড বাট বহুতে নকৰে বা মন নাথাকে বা বহুত ব্যস্ত হৈ থাকে বাট ব্যস্ততাৰ মাজতো যদি আমি সময় উলিয়াই আমি ডায়েৰীত আমি কিছু ইম্পৰ্টেণ্ট কথা যে আমি কি কৰিলোঁ সেইখিনি লিখি থ'ব পাৰোঁ এইটো আপোনাৰ কাৰণে ভাল বা ইন ফিউচাৰ আপোনাৰ কামত আহিব বা আপুনি নিজকে থেংকছ ক'ব গতিকে কোনে ডায়েৰী মেইনটেইন কৰে জনাব আৰু বিশেষকৈ মই ষ্টুডেণ্টখিনিকো ক'ম যে তোমালোকেও ষ্টাৰ্ট কৰা এতিয়াৰ পৰা ডায়েৰী নহ'লেও এটলিষ্ট মই দেখিছোঁ যে স্কুলতো যেতিয়া ক্লাছত আমি কিবা লিখিব দিওঁ ডেটটো তেওঁলোকে ফাৰ্ষ্টত লিখিব লাগে কোৱা যায় কিন্তু তেওঁলোকে ফ'ল' নকৰে সেইটোও চাব লাগে যে তেওঁলোকেও যাতে সেই অভ্যাসটো আৰম্ভ কৰে যে কোনটো ডেটত কোন মেমে কোন ছাৰে কি কৈছে সেইখিনিও যাতে তেওঁলোকে লিখি থয় তেতিয়াহ'লে তেওঁলোকে পাহৰি নাযায় ঘৰত গৈ নহ'লে আনক ফোন কৰিব লগা হয় গতিকে নিজে যদি ডেট ৱাইজ লিখি থয় তো সেইটো তেওঁলোকৰ কাৰণেই ভাল হ'ব গতিকে এভৰি ওৱান শুড মেইনটেইন দেয়াৰ ডায়েৰী এইখিনি বাই